ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত 8, 9, 10 আৰু 11 জানুৱাৰী এই টিংখা সমষ্টিৰ পিঠা পথাৰত যে আদিবাসী মহাসভা আয়োজন কৰা হৈছে, এই মহাসভালৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ সকলো ৰাইজকে মই মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ইয়াত উপস্থিত কেন্দ্ৰীয় সমিতিৰ সভাপতি গুৰুদ্বীপ ডাঙৰীয়াকে প্ৰমুখ কৰি উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আদিবাসী ছাত্ৰ সন্থাৰ লগত দীৰ্ঘদিন জড়িত হৈ থকা ৰুস্তম কুজুৰ ডাঙৰীয়া, মদন বাগোৱাৰ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। আমাৰ মাজত ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি দুলাল বৰা ডাঙৰীয়া আছে, তেওঁকো মই সম্ভাষণ জনাইছোঁ। আদিবাসী লোকসকলৰ বিভিন্ন জনগোষ্ঠীয় শাখা প্ৰশাখাৰে যি আপোনালোকে ইয়াতে মহাসভা একত্ৰিত হৈ মহাসভাৰ আয়োজন কৰিছে, মই ভাবোঁ যে এই মহাসভাৰ জৰিয়তে আমাৰ এই বৃহত্তৰ সমাজখনৰ বহু কথা, মনৰ কথা আপোনালোকে ইয়াতে আলাপ আলোচনা এইকেইদিন কৰিব যোগাত্মকভাৱে। কাৰণ আদিবাসী সমাজৰ বিভিন্ন ধৰণৰ বহু সমস্যা দীৰ্ঘদিন ধৰি আছে আৰু এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গুৰুত্ব সহকাৰে দীৰ্ঘদিনৰ পৰা সমাধানৰ উদ্দেশ্যে বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে। আৰু মই ভাবোঁ যে এই মহাসভাৰ জৰিয়তেও আপোনালোকে এই সমাজখনে সন্মুখীন হোৱা বিভিন্ন কথা বতৰাবিলাক চৰকাৰীভাৱে সমাধানৰ দিশত আগুৱাই নিবৰ কাৰণে আপোনালোকে আমাক এই প্ৰস্তাৱসমূহ আপোনালোকে প্ৰদান কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ অনুভৱ উপলব্ধিসমূহ সমাধান কৰিবৰ কাৰণে আমি তৎপৰতাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সৰ্বাংগীন বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি ভাষাৰ ক্ষেত্ৰতে হওক, লিপিৰ ক্ষেত্ৰতে হওক, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি ভূমি অধিকাৰলৈকে সকলো বিষয় নাই, বিষয় নাই যিটা বিষয় আমাৰ চৰকাৰখনে গ্ৰহণযোগ্যভাৱে আগুৱাই লৈ যোৱা নাই। গতিকে মই ভাবোঁ যে এতিয়া বেছি কথা কোৱাৰ সময় নহয়। সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে আয়োজন কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো দল সংগঠনক, সাংস্কৃতিক দলসমূহক নিমন্ত্ৰণ জনাই আপোনালোকে ঐক্যতাৰ যি ভেটি এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আপোনালোকে নিৰ্মাণ কৰিব বিচাৰিছে, ইয়ে আমাৰ মাজত সদায় সদ্ভাৱ সম্প্ৰীতি অটুট ৰাখিব। এখন শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰত ইয়ে যথেষ্ট অনুপ্ৰেৰণা যোগাব। আপোনালোকে সকলোৱে জানে যে আজি কিছুদিনৰ পূৰ্বে অসমত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ অন্যতম এটা সাংস্কৃতিক ঐতিহ্যপূৰ্ণ নৃত্য ঝুমুৰক আমি সৰুসজাইত বিশাল সংখ্যাৰে বিশ্ববাসীৰ আগত আমি দাঙি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, যাৰ ফলত এই আদিবাসী সমাজক সমগ্ৰ বিশ্বই জানিবৰ কাৰণে আজি এটা সুযোগ পাইছে। চাহ জনজাতি সমাজক সমগ্ৰ বিশ্বই জানিবৰ কাৰণে এটা সুযোগ পাইছে এই সংস্কৃতিৰ জৰিয়তে। গতিকে সংস্কৃতিৰ মাজত শক্তি সোমাই থাকে। আৰু সেই অনুসৰি অহা 17 তাৰিখেও আমি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ উদ্যোগত আমি বড়ো সমাজৰ এটা পৰম্পৰাগত নৃত্য বাগৰুম্বাকো আমি তেনেধৰণে আমি আয়োজন কৰিছোঁ। মোৰ সৌভাগ্য টিংখা সমষ্টি আপোনালোকৰ আশীৰ্বাদেৰে বিধায়ক হিচাপে যেতিয়া কাৰ্যনিৰ্বাহ কৰিবলৈ সুযোগ পাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংস্কৃতিক বিভাগৰ দায়িত্ব দিয়াৰ ফলত আজি বিহুকো আমি তেনেধৰণে সমগ্ৰ পৃথিৱীৰ আগত দেখুৱাবৰ কাৰণে সুযোগ পালোঁ। আমি চাহ বাগিচা, চাহ জনজাতি আদিবাসী সমাজৰ এই ঝুমুৰকো আমি
বিশ্বজুৰি দেখুৱাবৰ কাৰণে সুযোগ পাইছোঁ আৰু ঠিক তেনেধৰণে বাগৰুম্বাকো অহা 17 তাৰিখে এনেধৰণে আমি উপস্থাপন কৰিবৰ কাৰণে সুযোগ পাম। গতিকে সেই কামত মই লাগি থকাৰ কাৰণে বৰ বেছি সময় ইয়াতে দিব পৰা নাই, কিন্তু খা খবৰ গোটেইখিনি লৈ আছোঁ। সেইকাৰণে আজি আপোনালোকৰ অনুষ্ঠানটোত উপস্থিত থাকিবৰ কাৰণে মই গুৱাহাটীৰ পৰা ৰাতিপুৱা আহিলোঁ। এই অনুষ্ঠান কৰি মই আপোনালোকে গুচি যাব লাগিব। গতিকে মই বাগৰুম্বা এই অনুষ্ঠানটো মই আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি এটা শক্তিশালী দলে যাতে আপোনালোকে তাতে অংশগ্ৰহণ কৰে, যাতে বড়ো সমাজেও গম পাব লাগে যে আদিবাসী সমাজেও আমাৰ এই অনুষ্ঠানটোত তেখেতসকলৰ সক্ৰিয় অংশগ্ৰহণে আমাক উৎসাহিত কৰিছে। সকলোকে ইয়াৰ পৰাই নিমন্ত্ৰণ জনাই আজি সাংস্কৃতিক এই শোভাযাত্ৰাটি উদ্বোধন কৰিব গৈছিলে। উদ্বোধন কৰিবলৈ দিয়াৰ দায়িত্ব, এই দায়িত্ব পালন কৰি সকলোকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।